বৰ্তমানেও সন্ধানহীন চাবুৱাৰ ডিঞ্জানৰ ডিব্ৰুনৈত নিখোজ হোৱা মনোজ পইৰাৰ। মাছ ধৰি খৰি বিক্ৰী কৰি কোনোমতে ঘৰখন চলাই আছিল মনোজ পইৰাৰে। একমাত্ৰ ব্যক্তিজনৰ মৃত্যুত ভাগি পৰিছে পৰিয়ালৰ লোক। বৰ্তমানেও সন্ধানহীন চাবুৱাৰ ডিঞ্জানত সংঘটিত নাও দুৰ্ঘটনাত কেইবাজনৰো প্ৰাণ বচোৱা মনোজ পইৰাৰ। দুগৰাকী কন্যা আৰু এটা সন্তানৰ পিতৃ মনোজ পইৰা ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি আছিল। মাছ ধৰি খৰি বিক্ৰী কৰি কোনোমতে ঘৰখন চলাই থকা একমাত্ৰ ব্যক্তিজন সন্ধানহীন হৈ থকাত ভাগি পৰিছে এতিয়া পৰিয়ালৰ লোক। ঘৰখনত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। 16 বছৰীয়া পুত্ৰই দেউতাকক সহায়ৰ অৰ্থে ঘৰখন চলাবলৈ ইটানগৰত কাম কৰি থকাত পিতৃৰ সন্ধানহীন হৈ থকাৰ খবৰ পায়ো ঘৰলৈ আহিব পৰা নাই। কালি যিটো দুৰ্ঘটনা হ'ল অতি নিন্দনীয় দুৰ্ঘটনা। মনোজ পইৰা এজন আমাৰ ডিঞ্জানৰ এটা দুখীয়া পৰিয়ালৰ ব্যক্তি। সদায় সেই মানে ৰজি ৰটি কৰে, সদায় মাছ মৰা হওক, ইয়াত মানে যিবোৰ মিৰি মিচিংবোৰ মানুহবোৰ আহে তেখেতৰ সমান বস্তু অনা নিয়া কৰে, তেখেতে তেনেকৈ ৰোজগাৰ কৰিছিলে। তেখেতে কালি সেইটো আহিছিলে ইয়াত ঘাটত আহোঁতে তেখেত দেখিলে যে মানে নাওখন পল্টি মাৰিছে, তাত 7-8জন ব্যক্তি আছিলে। সিও এটা মানৱতাৰ ক্ষেত্ৰত দৌৰি গ'ল মানুহবিলাক বচাবলৈ। আৰু নিশ্চয় আমি গম পাইছোঁ ইয়াত স্থানীয় ৰাইজৰ পৰা যিবোৰ নিশ্চয় আই উইটনেছ আছিলে, দেখিলে সি বচালে 3-4জনক। তাৰ পৰা বচাব যাওঁতে আকৌ সেই নাৱত যেতিয়া উভৰি উঠিব ধৰিছিলে তেতিয়া সেই নাও চলোৱা ব্যক্তিজন তাক লাতে সেই বাৰিঠাত মাৰি আকৌ গুৰ মাৰি মানে নদীত পেলাই দিলে। মনোজ পইৰাৰ নামটো। এইটো আমি অতি নিন্দনীয় ঘটনা। আজি গোটেই সঁচা ভিডিঅ'টো ভাইৰেল হৈছে, আমি দেখিবলৈ পাইছোঁ। এইটো প্ৰকৃত সত্য। সেইজন মানুহক আমি প্ৰশাসনৰ পৰা বিচাৰিছোঁ উচিত দণ্ড পাব লাগে, তাক এৰেষ্ট কৰিব লাগে। নহ'লে ইয়াত স্থানীয় ৰাইজৰ মানৱ ভাৱনাটো অলপ মানে বেয়া হৈছে। তেওঁলোকে ভাবিছে যে আমাৰ ব্যক্তিক তেনেকৈ গু মাৰি পেলাই দিলে। কালি এটা আৰু ঘটনা নহওক, এনেকুৱা সংঘাত ঘটনা নহওক। কালি কোনো মানুহ আৰু নদীত গৈ পেলাই বচাব যাওঁতে তেওঁ ভয় নকৰক, তাৰ কাৰণে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। তাক অতি সোনকালে য'তেই যিজনক তাক এৰেষ্ট কৰিব লাগে, তাৰ দধীয়া স্থানীয় ৰাইজেও তেখেতসকলে তাৰ এৰেষ্ট কৰোঁতে সহযোগ কৰিব লাগে। আৰু যিটো আমাৰ দুখীয়া পৰিয়াল আছে সি উচিত যিটো প্ৰশাসনৰ পৰা যিটো পাব লাগে সেইটো পাব লাগে। হয়, কালি আমাৰ ডিঞ্জানৰ দেওবাৰীয়া বজাৰ লাগে আৰু ইয়াত আমাৰ দধীয়া লাইখাৰ আৰু আমাৰ এৰাহতি গাঁৱৰ আমাৰ বোট লৈ তেওঁলোকে বজাৰ সমাৰ কৰিবলৈ আহে। আৰু কালি দিনৰ আবেলি প্ৰায় 1মান বজাত এক নাও দুৰ্ঘটনা সংঘটিত হৈছিলে। আৰু সেইটো সময়তে আমাৰ স্থানীয় ব্যক্তি মনোজ পইৰা প্ৰত্যক্ষ কৰে আৰু বহুতো প্ৰত্যক্ষদৰ্শী আছিলে। কিন্তু তেওঁ এই নাও দুৰ্ঘটনা দেখি এই যাত্ৰীসকলক প্ৰাণ বচাবৰ কাৰণে জঁপিয়াই পৰে আৰু তেওঁ কেইবাজনো নাওত থকা প্ৰায় 4-5জন ব্যক্তিক উদ্ধাৰ কৰি আনে। তাৰ পাছত তেওঁ নিজে যেতিয়া প্ৰাণ বচাবৰ কাৰণে অন্য এখন বৰ্ডত যেতিয়া তেওঁ ধৰি আছিলে, তেতিয়া সেই বৰ্ডত থকা এজন নাৱৰীয়া এজনে তেওঁক লাত গুৰ মাৰি পানীত পেলাই এক প্ৰকাৰে হত্যা কৰিলে বুলি আমি আজি যি সামাজিক মাধ্যমত বা নিউজত আমি দেখিবলৈ পাইছোঁ। ভিডিঅ'টো ভাইৰেল হৈছে আৰু সেই ভিডিঅ'টো ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিছে যে সেইটো সঁচা বুলি প্ৰমাণিত হৈছে। আৰু আমি ডিঞ্জানবাসী ৰাইজৰ হৈ আমি জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই ঘটনাৰ উচিত তদন্ত কৰি এই যিজন দোষীকাৰী ব্যক্তি আছে তেওঁক কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিব লাগে। আৰু যিহেতু মনোজ পইৰা খুব এজন দৰিদ্ৰ পৰিয়ালৰ লোক, তেওঁ এজন একমাত্ৰ উপাৰ্জনকাৰী লোক আছিলে পৰিয়ালৰ। তেওঁ কেইবাটাও নিজৰ ধৰ্ম পত্নীৰ সৈতে কেইবাটাও সন্তান আছে। গতিকে তেওঁলোকৰ পোহপাল দিবলৈ একমাত্ৰ তেওঁহে উপাৰ্জন কৰিছিলে। আৰু তেওঁ যেতিয়া এই দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল, তেওঁৰ উপাৰ্জনকাৰী নাই। মই জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে সেই পৰিয়ালটিক সকাহ দিবৰ কাৰণে তথা আৰ্থিক সাহায্য লগতে তেওঁলোকক জীৱনৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আগবঢ়াই দিয়ে। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।